নিশ্চিতভাৱে কালি পুলিচ কৰ্মীৰ লগতে প্ৰায় 10জনমান সাংবাদিকৰ ওপৰত যি ধৰণৰ আক্ৰমণ হ'ল, সেই আক্ৰমণো আমাৰ গণতন্ত্ৰৰ ওপৰত আঘাত। যি সাংবাদিকে জুবিন গাৰ্গৰ ঘটনাটোৰ পিছৰে পৰা দিন ৰাত একাকাৰ কৰি আছে, ৰাইজক দাৰৰ খবৰ দাৰে দিয়াৰ চেষ্টা কৰি আছে, সেই সময়ত সাংবাদিকক আক্ৰমণ কৰা ঘটনাটোৱে কিছুমান নতুন ইংগিত দিছে। এইসকল কোন? সাংবাদিকক আক্ৰমণ কৰা, পুলিচক আক্ৰমণ কৰাসকল কোন? গতিকে ইয়াৰ তদন্ত নিশ্চয় চৰকাৰে কৰিব লাগিব। গতিকে গোটেই কথাটোত মই আকৌ এবাৰ ক'ম, শান্তি শৃংখলা বজাই ৰাখিব লাগিব। আইন যাতে কোনেও হাতত তুলি নলয়, তাৰ কাৰণে বিনম্ৰতাৰে সকলোকে আহ্বান জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকলৰ ওপৰত যে আক্ৰমণ, তাক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে সাংবাদিকসকলৰ সুৰক্ষা, সাংবাদিকসকলে যি বাতৰি পৰিৱেশন কৰি আছে তাৰ ওপৰতো আমি সকলোৱে আস্থা ব্যক্ত কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত মোৰ এটা বিষয় আছে, কিছুমান সংবাদ মাধ্যমে কালি এজন আহতৰ মৃত্যু হোৱা বুলি খবৰ প্ৰচাৰ কৰি দিলে, পাছত সলনি কৰিছে। গতিকে এই যিটো এটা উৰা বাতৰি সংবাদ মাধ্যমে, একাংশ সংবাদ মাধ্যমে কৈছোঁ, সবক মই ক'ব খোজা নাই, উৰা বাতৰি যাতে প্ৰচাৰ নকৰে, এইটোকো এটা বিনম্ৰতা। আৰু সামাজিক মাধ্যমতো অকণমান গোটেই কথাখিনি জানি বুজি লৈ এনেধৰণৰ প্ৰতিক্ৰিয়া দিলে এই ধৰণৰ ক'তো ভুল বুজাবুজিও নহ'ব আৰু এনেকৈ অশান্তিময় পৰিস্থিতি, অস্থিৰ পৰিস্থিতিৰো যাতে সৃষ্টি নহয়, তাৰ ওপৰত সকলোৱে নজৰ ৰাখিব বুলি মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।